গোলাঘাটৰ উৰিয়ামঘাটত বিষাক্ত কাঠফুলা খাই অসুস্থ হয় দুটা পৰিয়াল। তাৰ পিছতেই মহিলাসহ 8গৰাকী লোকক সংকটজনক অৱস্থাত চিকিৎসালয়ত ভৰ্তি কৰোৱা হয়। জানিব পৰা মতে পৰিয়াল দুটাই বাৰীৰ পাছফালৰ পৰা বুটলি অনা কাঠফুলা যোৱা নিশা আহাৰৰ লগত খোৱাৰ পাছতেই হঠাৎ অসুস্থ হৈ পৰে। এই কাঠফুলাখিনি সেৱন কৰে পৰিয়াল দুটাৰ সকলো লোকেই। তাৰ পাছতেই এই ঘটনা সংঘটিত হয়। লোককেইজনৰ অৱস্থা সংকটজনক বুলি জানিব পৰা গৈছে। ইয়াৰ ভিতৰত 7জন লোকক গোলাঘাটৰ শ্বহীদ কুশল কোঁৱৰ অসামৰিক চিকিৎসালয়ত ভৰ্তি কৰা হৈছে আৰু এজনক যোৰহাটলৈ প্ৰেৰণ কৰা হৈছে। পুনৰ জনাইছো, বিষাক্ত কাঠফুলা খাই অসুস্থ হৈ পৰিছে দুটা পৰিয়ালৰ মহিলাসহ 8গৰাকী লোক। এই ভয়ংকৰ ঘটনাটো সংঘটিত হৈছে গোলাঘাটৰ উৰিয়ামঘাটত। চিকিৎসাধীন কেইজন ক্ৰমে উৰিয়ামঘাটৰ ববিতা শাকলাৰী, চম্পা শাকলাৰী, সীতা শাকলাৰী, মনীষা শাকলাৰী। ইফালে উৰিয়ামঘাটৰ বাগানবাৰীৰ আনটো পৰিয়ালৰ লোককেইগৰাকীৰ নাম ক্ৰমে হীৰামন গড়, মহেশ্বৰ গড়, দিলমন গড়, লকেশ্বৰী গড়। গোলাঘাটৰ উৰিয়ামঘাটত বিষাক্ত কাঠফুলা খাই অসুস্থ হয় দুটা পৰিয়াল। তাৰ পিছতেই মহিলাসহ 8গৰাকী লোকক সংকটজনক অৱস্থাত চিকিৎসালয়ত ভৰ্তি কৰোৱা হয়। জানিব পৰা মতে পৰিয়াল দুটাই বাৰীৰ পাছফালৰ পৰা বুটলি অনা কাঠফুলা যোৱা নিশা আহাৰৰ লগত খোৱাৰ পাছতেই হঠাৎ অসুস্থ হৈ পৰে। এই কাঠফুলাখিনি সেৱন কৰে পৰিয়াল দুটাৰ সকলো লোকেই। তাৰ পাছতেই এই ঘটনা সংঘটিত হয়। লোককেইজনৰ অৱস্থা সংকটজনক বুলি জানিব পৰা গৈছে। ইয়াৰ ভিতৰত 7জন লোকক গোলাঘাটৰ শ্বহীদ কুশল কোঁৱৰ অসামৰিক চিকিৎসালয়ত ভৰ্তি কৰা হৈছে আৰু এজনক যোৰহাটলৈ প্ৰেৰণ কৰা হৈছে। পুনৰ জনাইছো, বিষাক্ত কাঠফুলা খাই অসুস্থ হৈ পৰিছে দুটা পৰিয়ালৰ মহিলাসহ 8গৰাকী লোক। এই ভয়ংকৰ ঘটনাটো সংঘটিত হৈছে গোলাঘাটৰ উৰিয়ামঘাটত। চিকিৎসাধীন কেইজন ক্ৰমে উৰিয়ামঘাটৰ ববিতা শাকলাৰী, চম্পা শাকলাৰী, সীতা শাকলাৰী, মনীষা শাকলাৰী। ইফালে উৰিয়ামঘাটৰ বাগানবাৰীৰ আনটো পৰিয়ালৰ লোককেইগৰাকীৰ নাম ক্ৰমে হীৰামন গড়, মহেশ্বৰ গড়, দিলমন গড়, লকেশ্বৰী গড়। কথাটো আৰু এনেকুৱাই কাঠফুলা খাই পিনে যেনিবা আমিও নাজানো, তেনেকৈ বুটলি অনা হ'ল, পথাৰৰ পৰা অনা হ'ল। চব আনি মেলি বনাই কৰি খাওঁতে আৰু এনেকৈ আধা ঘণ্টামান পিছৰ পৰাই বমি, জ্বৰ, মাথা ঘূৰণি এনেকুৱা হোৱাৰ পিছতহে গম পাওঁ। তো তাতে ইয়াকে চিকিৎসাত ভৰ্তি কৰিলে আৰু আমাৰ মালিকে। এতিয়া অকণমান ভাল পোৱা হৈ গৈছে আৰু আমাৰ গোটেই ঘৰৰ পৰিয়ালখিনিয়ে আৰু 4জনী ধৰ আৰু মহিলা। 1 নং জোৰদলং। ইয়াত যোৱাকালি আহিছিলোঁ 1টামান বজাৰ ৰাতি। এতিয়া অকণমান ভাল পাইছোঁ। ববিতা শাকলাৰী। লাফু খাইছিলোঁ। লাফু ঘৰত জংঘলৰ পৰা আনিছিলোঁ। মোটাটোৱে আনিছিলোঁ, আমাৰ ঘৰৰ মালিকটো। কেইজনে খাইছিল? হা? কেইজনে খাইছিল? 5জন। ইয়াত কেইজন আছিল? ইয়াত তাতে 3জন আছে আৰু তাতে এজন আছে, ভাই আছে, মই আছোঁ, 5জন। 5জনে খাইছিলোঁ। ৰাতিপুৱা এনেকৈ 7টা বজা সময়ত। কেতিয়া খাইছিলে? কালি ৰাতিপুৱা 7 বজা। ৰাতিপুৱা খাইছিল? গধূলি নাই, খোৱাৰ লগে লগে হৈছে 7 বজাত। 7টা এনেকুৱা ৰাতিপুৱা টাইম। ইয়াত তাতে 12 বজাত আহিছোঁ। সৰু পথাৰত। ইয়াত আৰু গধূলাই হ'ল আহিবলৈ। আহোঁতে